পজিটিভলি হৈছে আৰু যিখিনি যিখিনি উইচ লিখিছিলোঁ মানে ফাৰ্ষ্ট ডে যিখিনি আমি লিখিছিলোঁ এফাৰ্মেশ্যন হিচাপত মই উইচ যিখিনি লিখিছিলোঁ তাৰে 80% ছাকচেছ হৈছে ছাৰ আৰু 20% হ'ব সেই 20%খিনি অলপ মানে লং হয় আৰু ডাঙৰ হয় সেইখিনি যিখিনি ভাবিছোঁ লিখিছোঁ আৰু মানে এক্সট্ৰা আগতেতো মেনিফেষ্ট কৰোৱেই মেনিফেষ্ট কৰিলে যিখিনি ৰিজাল্ট পাওঁ সেইখিনিতো পাওঁৱেই কিন্তু এতিয়া এই কোৰ্চটো কৰাৰ পিছৰ পৰা মেনিফেষ্টবিলাক কিবা হাই হৈছে মানে যেনেকে ভাবিছোঁ তেনেকেই হৈছে আজি যদি উইচ ৰাখিছোঁ যে মোক আজি একদম প্ৰিমিয়াম ক্লায়েণ্ট মোক 3জন লাগে আৰু হয়ো হয় সেই 3জনেই পাইছোঁ কাইলৈ যদি কৈছে আজি মোৰ কাম কৰিবলৈ অলপো মন নাই মই কিন্তু ৰেষ্টত থাকিম কিন্তু মোৰ একাউণ্টত মোক মানি লাগে আৰু তেনেকে কাৰোবাৰ হয়তো পেণ্ডিং এমাউণ্টে আহি গৈছে বা কোনোবাই নিউমাৰলজি চাবৰ কাৰণে বুকিং কৰি পেলাই এডভান্স পইচাটো দিছে তেনেকুৱা হৈ গৈছে মানে মই মানে ইনফৰমেশ্যন এনেকে লিখিছিলোঁ মই যদি কেতিয়াবা ৰেষ্টতো থাকোঁ মোৰ যদি কেতিয়াবা কাম কৰিবলৈও ইচ্ছা নাযায় তেতিয়াওতো যাতে মোৰ একাউণ্টত যাতে পইচা ক্ৰেডিট হয় আৰু ছেম তেনেকেই মোৰ একাউণ্টত ক্ৰেডিট হৈছে মই ৰেষ্টত আছোঁ ছেটাৰডে ছানডে ফুল্লি ৰেষ্ট দিছোঁ মানে মই একো কাম কৰা নাই তেনেকে মোৰ কিন্তু একাউণ্টত কিন্তু ছেভিংছ হৈছে মানে ক্ৰেডিট হৈছে তো আগতেতো তেনেকুৱা নাছিল যে কাম কৰিলেহে ধৰক ক্ৰিষ্টেলৰ এড দিব লাগিব বা কাৰোবাক নিউমাৰলজি চাম বুলি কোনোবাই কিবা কৰিব লাগিব তেতিয়াহে ধৰক আহিছিলে কিন্তু টোটেলি ৰেষ্ট দি পেলাই চাইছিলোঁ যে মই এই দুদিন একো নকৰোঁ চাওঁচোন মোৰ আহে হয় আহিছে ছাৰ তো সেইটো হৈছে বিলিফ সেইটো বিশ্বাস যিটো মোৰ বিশ্বাস আছে মোৰ মেনিফেষ্টৰ ওপৰত যিখিনি মই কৰিব পাৰোঁ আৰু আগলৈ এনেকুৱা হ'ব লাগি আছে মানে মই মোৰ কৰ্মৰ ৰাস্তাটো খুলি থৈ যাম আৰু মোৰ তাত ফলটো মোক ইউনিভাৰ্ছে মোক দি থাকিব ফল কি হ'ব সেনেকে আশা কৰি পেলাই কাম নকৰোঁ কাম কৰি যাম ফল মোক ঈশ্বৰে দিবই যদি মই পজিটিভ থাকোঁ আৰু মই যদি সত্যত থাকোঁ তো সেনেকুৱাকে কামবিলাক কৰিছোঁ আৰু খুব ভাল লাগিছে মানে এই প্ৰগ্ৰেমটো সঁচাকৈ মোৰ লগত বহুত বেছি ৰিজাল্ট পাইছোঁ মানে কি ক'ম ছাৰ কিবা এটা বিশেষ কাৰণত মই কেমেৰা অন কৰিব পৰা নাই তো সঁচাকৈ বহুত বহুত ধন্যবাদ লটছ অফ গ্ৰেটিটিউড ছাৰ থেংক ইউ ছ' মাছ আচ্ছা কাম নকৰাকেও যে মানি ফ্ল' হয় সেইটো কি ইনকাম বুলি কোৱা হয় মানে আপুনি ইনভলভ হৈ থাকিব নালাগে যেনেকুৱা ধৰক মোৰ এতিয়া নিউমাৰলজি ৰিপৰ্ট এটা ৱেবছাইট এটা আছে নিউমাৰলজি ষ্টুডেণ্টৰ কাৰণে তো তাত মই ইনভলভ হৈ থাকিব নালাগে তেওঁলোকে তাত ৰিপৰ্ট জেনেৰেট কৰে মোৰ তাত মানি ফ্ল' হয় তো য'ত আমি ইনভলভ হ'ব নালাগে বা ইনকামৰ কাৰণে বাট ষ্টিল পইচা ফ্ল' হৈ থাকে এইটো কি ইনকাম বুলি কোৱা হয় পেচিভ ইনকাম আৰু চবৰে ওচৰত যদি মানি একচুৱেলি আপোনালোকে লাইফত বিচাৰে তেনেকুৱা 2-3টা এনেতো মাল্টিপল চ'ৰ্চ অফ ইনকাম চবৰে লাইফত লাগে সেয়াটো আপোনালোকে গম পায় এনেকুৱা ইনকামো লাগে য'ত আপোনালোকে কাম নকৰিলেও যাতে আপোনাৰ ওচৰত মানি ফ্ল' হৈ থাকে যিটো পেচিভ ইনকাম বুলি কোৱা হয়